বন্ধু বান্ধৱীসকল, আপোনালোকে বহুতেই জানে যে আজি 11 মাহ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে তেখেতে কৈছে যে 2005 চনৰ আগত যিসকলৰ নিযুক্তি হৈছিল কিবা কাৰণত খেলিমেলিৰ কাৰণে 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হ'ল, তেনেকুৱা 30,000 অভিবী শিক্ষক পুৰণি পেঞ্চনৰ আওতালৈ আহিব। কেৱল অভিবী শিক্ষকৰ কথা কৈছিল, তেখেতে হয়তো ভুলি গৈছিল যে 1996 চনত যে মনোহৰণ কমিটিৰ শিক্ষক অল অসমতে গোটেই অসমতে 7,606টা পোষ্ট নিযুক্তি হৈছিল আৰু সেইখিনি 2006 চনৰ জানুৱাৰী 31 তাৰিখে আকৌ নতুনকৈ নিযুক্তি নহয়, জাষ্ট নিযুক্তিটো 96 চনতে হৈছিল, সেইখিনি ৰেগুলেশ্যন কৰিছিল। 2006 চনত এই মনোহৰণ কমিটিৰ শিক্ষকখিনিক ৰেগুলেশ্যনে কৰিছিল। এইটো ঠিক আছে, আমাৰ কথাটো কোৱা নাই, 96ৰ কথা কোৱা নাই, বাকী শিক্ষকসকলৰ কথা কোৱা নাই, অভিবী শিক্ষকৰ কথা কৈছে। আমি ভাল পাইছোঁ, আমি ভালে পাইছোঁ, কিন্তু অভিবী শিক্ষকখিনিকো আজিলৈকে কিয় দিয়া নহ'ল? অভিবী শিক্ষকখিনিকো আজিলৈকে পুৰণি পেঞ্চন দিয়া নহ'ল। আৰু বাকী শিক্ষকখিনিৰ কথা কৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে যে বাকীখিনিক UPS দিয়া হ'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে সেইখিনি আমি এটা নিশ্চিত পেঞ্চন তেওঁলোকক দিম। আৰু এই পেঞ্চনটো সকলোৱে মানি লোৱা নাছিল, তাৰ কাৰণে কিছুমান আশা আছিল। সেই আশাবিলাক কেনেকৈ দূৰ কৰিব পাৰে সেইটো চেষ্টা কৰিব, আৰু সেই 9জনীয়া এখন কমিটি বান্ধি দিছিল। সেই 9জনীয়া কমিটিখনে UPSৰ আশাবিলাক দূৰ কৰি প্ৰতিবেদন দাখিল কৰিব, কিন্তু আজিলৈকে তো প্ৰতিবেদনো দাখিল কৰা নাই, UPSৰো একো খবৰ নাই, আৰু অভিবী শিক্ষকসকলৰো কোনো খবৰ নাই। আপোনালোকৰ ওচৰে পাঁজৰে কোনোবা অভিবী শিক্ষকৰ পুৰণি পেঞ্চন হৈছে নেকি? যিহেতু মুখ্যমন্ত্ৰীয়ে খুলি কৈছিল যে 30,000 অভিবী শিক্ষক উপকৃত হ'ব। আমি ভাল পাইছোঁ, আমাৰে শিক্ষক হওক, অলপ অলপ কৰি হওক, আজি অভিবী শিক্ষক হওক, কালি হয়তো বাকীখিনি হ'ব। কিন্তু অভিবী শিক্ষকৰ লগতে 1996 চনত যে মনোহৰণ কমিটিৰ শিক্ষকখিনিক দিছিল, সেইটো ইলিগেল এপইণ্টমেণ্ট আছিল, অলপ অভাৰ দিছিল। যিমান পষ্ট আছিল তাতকৈ এক্সেছ অৰ্থাৎ বেছি দিছিল। সেইখিনি কেবিনেট ডিচিশ্যন কৰি শেষত 2006 চনত সেইখিনি নিযুক্তি দিলে। সেইখিনিৰ কথা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলি গৈছে। যি কি নহওক, এতিয়া আমাৰ কথা হ'ল, এতিয়া সময়টো অলপ বেলেগ সময় আহিছে। এতিয়া আমাৰ যিমান কৰ্মচাৰী আছে, শিক্ষক বা কৰ্মচাৰী, এই সকলোকে আমাৰ কি কৰিব লাগে? এই সকলক আমি পুৰণি পেঞ্চনৰ আঁতৰলৈ আনিব লাগে। আমাক সকলোকে লাগে পুৰণি পেঞ্চন, কেৱল লাগে পুৰণি পেঞ্চন। পুৰণি পেঞ্চন বাহাল কৰক, পুৰণি পেঞ্চন বাহাল কৰক। আমাৰ উদ্দেশ্য হৈছে পুৰণি পেঞ্চন। এতিয়া যিটো দিব খুজি আছে তেওঁলোকে, সেইটো UPSটো NPSতকৈ বেছি বেয়া। NPSত শতকৰা 60% ঘূৰাই দিছিল, কিন্তু UPSত সেই পইচা ঘূৰাই নিদিয়ে। শতকৰা 10% কৰি 20 বছৰ 25 বছৰ কাটিলে এজন মানুহৰ কিমান টকা হ'ব? আৰু সেইখিনি শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে দিছে, সেই টকাখিনি কিমান টকা পাই আছে? আৰু NPSৰ এই কৰ্মচাৰীখিনিয়ে লামচাম 1,000, 1,200, 1,500 টকা এনেকৈ পাই আছে। এইখিনিৰ কিবা সংসাৰ চলে নেকি? নে বৃদ্ধ কালত কিবা ঔষধৰ পইচাখিনি হয়? গতিকে সেইটো আমি নামানো।
আমাৰ কথা হ'ল দিল্লীত আন্দোলন চলি আছে, অসমতো আন্দোলন চলি আছে, দিল্লীত যন্তৰ মন্ত্ৰ প্ৰায় হৈ আছে, তেওঁলোকে মানি লোৱা নাই। আৰু আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া কৈছে যে যেনেকৈ নহওক, যি প্ৰকাৰে নহওক, আমি OPS লৈহে এৰিম, পুৰণি পেঞ্চন লৈহে এৰিম, যে পুৰণি পেঞ্চন আমাক লাগিবই। কিন্তু অসমত যিটো অভিবীৰ কথাটো কৈছিল 30,000, সেইখিনি কেলেই নহ'ল? সেইখিনিতো হ'ব লাগিছিল। সেইখিনি তেখেতে নিজ মুখেৰে কৈছে যে 30,000 অভিবী শিক্ষক উপকৃত হ'ব। সেইখিনি আমাৰ বাৰু নহ'ল, ঠিক আছে, আমি বাদ দিলোঁ, আমাৰ নহ'ল, কিন্তু অভিবী শিক্ষকখিনি কিয় নহ'ল? সেইখিনিতো নিজ মুখেৰে কৈছিল। তেতিয়াহ'লে ভাবি চাওক, কিন্তু মুখেৰে ক'লেতো এটা অৰ্ডাৰ নহয়, মুখেৰে এটা কৈ দিলে সেইখন এটা অৰ্ডাৰ হয় নেকি? তো অফিচিয়েল অৰ্ডাৰ আহিব লাগিব, অফিচিয়েল অৰ্ডাৰ আহক। এই অলপতে অফিচিয়েল অৰ্ডাৰ আহিছিল যে 2005 চনৰ আগৰ শিক্ষকখিনিক নামখিনি পঠাব লাগে আৰু নথি পত্ৰ পঠাব লাগে। সেইখিনি পঠিয়াই দিয়া হ'ল। সেইখিনি পঠিয়াই দিয়া আজি 7-8 মাহে হ'ল। ইয়াৰ আগতে মই সেইখন যিখন অৰ্ডাৰ আহিছিল, সেই অৰ্ডাৰখন মই দিছোঁ, ইউটিউবত সেইখন মই দিছোঁ, বহুতে দেখিছে যে 2005 চনৰ যিবিলাক নিযুক্তি হৈছিল, কিবা খেলি মেলিত হয়তো 2005 চনৰ পিছত হ'ব লগা হ'ল। সেই গোটেইখিনিৰে ইমিডিয়েট একশ্যন এটা ল'ব দিছিল যে নামখিনি পঠাই দিব লাগে। সেই নামখিনি পঠাই দিয়া হৈছিল, তাতে মনোনয়ন কমিটিৰো পঠোৱা হৈছিল, অভিযোগো পঠোৱা হৈছিল। আৰু কিছুমান ঠাইত হয়তো ভেঞ্চাৰ স্কুলৰো হয়তো পঠিয়াইছিল, এইটো মই নাজানো, হয়তো এইটো পঠিয়াব পাৰে, কিন্তু সেইটোৰো একো খবৰ নাহিল। আজি এতিয়া কথা হ'ল কি, কেন্দ্ৰততো আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈ দিছে যে আমাৰ আজিলৈকে পুৰণি পেঞ্চনৰ কথা আমি একো ভাবিব পৰা নাই, কোনো সিদ্ধান্ত ল'ব পৰা নাই। যে অভিবী হওক, UPS হ'ব, কিন্তু UPSত মাত্ৰ 4% কৰ্মচাৰীহে বাছনি কৰিলে, 4%। 1,22,123 জন বাছনি কৰিছে, গতিকে সেইটো ফেল। UPSও ফেল, UPS ফেল হৈছে। এতিয়া UPS নলয়, এতিয়া OPS দিব লাগে। এই OPSৰ ব্যৱস্থাটো কৰিব লাগে, সকলোৱে আমাৰ আন্দোলন কৰিব লাগে, আমি ছ'চিয়েল মিডিয়াত লিখিব লাগে যে আমাৰ UPS ভাল কৰিব লাগে, UPS ঘূৰাই দিব লাগে। এইটোৱে হ'ল কথা।